কোনোবাই যদি মাহত 1200 টকা 1400 টকা পায় এটা পৰিয়ালে ৰাখিব পাৰে। ইমানখিনি মাটি তেওঁলোকৰ লাভ হ'ল, কাৰণ মাটি তেওঁলোকে আচলতে বসুন্ধৰাৰ মাজেৰে খবৰখিনি গোটেইখিনি ল'লে ক'ত ক'ত মাটি আছে আৰু এই মাটি কেনেকৈ ব্যৱসায় সকলৰ মাজত গোটাই দিব পাৰে। তেনেদৰে আমি আন্দোলনৰ পথ গ্ৰহণ কৰিব লাগিব। এই আন্দোলনৰ কাৰণে আমি সকলো জাতি জনগোষ্ঠী ঐক্যবদ্ধ হ'ব লাগিব। বিজেপি দলৰ 3 বছৰৰ মূৰে মূৰে সন্মিলন অনুষ্ঠিত হয় আৰু তামুলপুৰ জিলা আমি যোৱাবাৰ সুকীয়াকৈ গঠন কৰিছোঁ যোৱা 3 বছৰ আগতে। সেইকাৰণে এখন প্ৰথম সন্মিলন আৰু এইবাৰ নতুনকৈ বাক্সা জিলা গঠিত হ'ব। গতিকে অসমত এতিয়া 35খন জিলাৰ ভিতৰত 29খন জিলাত CPMৰ নিজস্ব জিলা কমিটি গঠন হ'ব। আৰু এই কথা আমি লক্ষ্য কৰিছোঁ, সঁচাকৈয়ে মানুহে বিজেপিৰ এটা বিকল্প বিচাৰিছে। কাৰণ বিজেপিয়ে যিবিলাক প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতিবিলাক পূৰণ কৰা তেওঁলোকে শোচনীয়ভাৱে ব্যৰ্থ হৈছে। আৰু ব্যৰ্থ হৈছে বুলি এইকাৰণেই প্ৰমাণ হৈছে, তেওঁলোকে এতিয়া একেবাৰে গৰুৰ মাংসক লৈ ৰাজনীতি কৰিবলৈ বাধ্য হৈছে। তেওঁলোকে ভালকৈ জানে যে অসমৰ 100 জন মানুহৰ ভিতৰত 35 জন মানুহ মুছলমান। গতিকে এই দুটা ভাগত যদি অসমখন সদায় ভাগ হৈ থাকে, 4% হৈছে আপোনাৰ খ্ৰীষ্টান, অৰ্থাৎ 38ৰ পৰা 39% মানুহ এতিয়া ইয়াতে অনা হিন্দু মানুহ। এইখিনি মানুহক বাদ দি অসমখন কেতিয়াও আগবাঢ়ি যাব নোৱাৰে, সকলোকে লৈয়ে আগবাঢ়িব লাগিব। কিন্তু বিজেপি আজি এনেকুৱা বিপদত পৰিছে যে ভাত কাপোৰৰ কথাক লৈ পেলাই কি কাম তেওঁলোকে যোৱা সময়ছোৱাত কৰিছে। মুখ্যমন্ত্ৰী হোৱাৰ এইটো 4 বছৰ হ'ল এতিয়া। তেওঁ যোৱা 4 বছৰত অসমৰ কাৰণে মানুহৰ কাৰণে কি কৰিলে তেওঁক যদি সোধা যায় তেওঁ ভালকৈ ক'ব নোৱাৰে। গতিকে এতিয়া মানুহক ভাগ ভাগ কৰাৰ ৰাজনীতি দিয়ে তেওঁলোকে আটাইতকৈ বেছি জোৰ দিছে। গতিকে এই ৰাজনীতিৰ বিৰুদ্ধে মানুহক ভাত কাপোৰৰ সমস্যাক কেন্দ্ৰ কৰি ঐক্যবদ্ধ কৰাৰ কাৰণে আমি এই সন্মিলনবিলাকৰ মাজেৰে পৰিকল্পনা গ্ৰহণ কৰিছোঁ। আজি CPIM প্ৰথম তামুলপুৰ জিলা সন্মিলনৰ প্ৰথম দিন 7 আৰু 8 ডিচেম্বৰত এই জিলা সন্মিলন অনুষ্ঠিত কৰাৰ কাৰণে গড়েশ্বৰস্থিত বিষ্ণুৰাভা ভৱনত আয়োজন কৰা হৈছে। আজি এই প্ৰথম সন্মিলন উপলক্ষে মুকলি মিটিং ইতিমধ্যে অনুষ্ঠিত হৈ আছে। এই মুকলি মিটিঙত আমি বৰ্তমান পৰিস্থিতি সম্পৰ্কত বক্তব্য ৰখাৰ বাবে আমাৰ পাৰ্টীৰ ৰাজ্যিক সম্পাদক কমৰেড সুপ্ৰকাশ তালুকদাৰক আমন্ত্ৰণ কৰিছিলোঁ আৰু আমন্ত্ৰণ ৰক্ষা কৰি তেখেতে ইতিমধ্যে বক্তব্য আগবঢ়াইছে। আৰু অন্যান্য আমাৰ ৰাজ্যিক নেতৃবৃন্দ আছে, তেওঁলোকো বৰ্তমান পৰিস্থিতি সম্পৰ্কত বক্তব্য আগবঢ়াব। এতিয়া আমাৰ সন্মিলন উপলক্ষে আমি দুদিনীয়া যি কাৰ্যসূচী, এই কাৰ্যসূচীত আমাৰ যোৱা 3 বছৰৰ আমাৰ পাৰ্টীৰ জিলা কমিটিৰ যিবোৰ কাম কাজ, এই কাম কাজৰ মূল্যায়ন কৰা হ'ব আৰু আগত সময়ছোৱাত আমি কি ধৰণে কাম কাজ কৰিম পাৰ্টীয়ে। কাৰণ দেশৰ যিটো পৰিস্থিতি, এই পৰিস্থিতিটো সাংঘাতিক জটিল পৰিস্থিতি, সাংঘাতিক ভয়াৱহ। গতিকে এই ভয়াৱহ জটিল পৰিস্থিতিত আমি পাৰ্টীয়ে এই জিলাখনত কেনেকৈ কাম কাজ কৰিম, এই সন্মিলনতে আমি আলাপ আলোচনা কৰিম। লগে লগে সন্মিলনত আমি কেইটামান প্ৰস্তাৱ গ্ৰহণ কৰিম, যেনে নিবনুৱা সমস্যা সমাধানৰ দাবীত যিটো শিক্ষা আৰু কৰ্মসংস্থানৰ দাবীত এটা প্ৰস্তাৱ তাতে উত্থাপন কৰা হ'ব। তাৰপিছত নাৰী সমস্যা, নাৰীৰ ওপৰত যিটো আক্ৰমণ, সাংঘাতিকভাৱে আক্ৰমণ আমাৰ ৰাজ্য আৰু গোটেই দেশতেই নাৰীৰ ওপৰত যিটো আক্ৰমণ, এই আক্ৰমণৰ বিৰুদ্ধে আমি লক্ষ্য কৰি এটা প্ৰস্তাৱ প্ৰস্তুত কৰিছোঁ। নাৰী সমস্যা, এই নাৰী সমস্যাৰ ওপৰতো এটা প্ৰস্তাৱ থাকিব। লগে লগে কৃষকসকলৰ যিবোৰ সমস্যা, কৃষি সমস্যা, ভূমি সমস্যা, এই কৃষি সমস্যা আৰু ভূমি সমস্যাৰ ওপৰতো এটা প্ৰস্তাৱ থাকিব। আগন্তুক সময়ত এই সমস্যাবিলাকক লৈ আমি গোটেই তামুলপুৰ জিলাতে পাৰ্টীৰ কাম কাজ বা সংগঠনৰ কাম কাজ নিশ্চয় কৰিব লাগিব। লগে লগে অতি সম্প্ৰতি অসমত যিটো সাংঘাতিক এটা সমস্যা দেখা দিছে, যেনে স্মাৰ্ট মিটাৰ, বিদ্যুতৰ ক্ষেত্ৰত যিটো স্মাৰ্ট মিটাৰ, এই স্মাৰ্ট মিটাৰৰ দাবীত আমি এটা প্ৰস্তাৱ ৰাখিছোঁ, যাতে স্মাৰ্ট মিটাৰ মানে বাতিল কৰে, স্মাৰ্ট মিটাৰ স্থাপন কৰাৰ তেওঁলোকে বাতিল কৰে, এইটো এটা দাবী আমি ৰাখিছোঁ। লগে লগে আমাৰ অঞ্চলৰ জিলাখনৰ বিভিন্ন সমস্যা আছে, ৰাস্তা ঘাটৰ সমস্যা, তাৰপৰা স্বাস্থ্যৰ ক্ষেত্ৰতো সমস্যা আছে। এই সমস্যাবিলাক সমাধান কৰাৰ দাবীত আমি সন্মিলনত বিতংভাৱে আলাপ আলোচনা কৰিম আৰু অনাগত এই 3 বছৰত আমি এই প্ৰস্তাৱবিলাকৰ ভিত্তিতে
সংগঠনৰ কাম কাজ কৰি পাৰ্টি শক্তিশালী কৰাৰ কাৰণে আমি আগবাঢ়িম। আমাৰ অহা কাইলৈ 8 তাৰিখে বোধহয় আবেলি 2 বজামানত আমাৰ সন্মিলন শেষ হ'ব।